অনুষ্ঠিত হয় ত্ৰয়োদশ বাৰ্ষিক সদস্য আমন্ত্ৰণমূলক ভাওনা প্ৰতিযোগিতা ইতিমধ্যে হৈ যোৱা প্ৰতিযোগিতা ভাওনা প্ৰতিযোগিতাৰ আমাৰ বিচাৰক মণ্ডলীয়ে তেওঁলোকৰ বিচাৰ কৰি উলিয়াইছে গতিকে মই মাননীয় বিচাৰকক আজি 5 দিনে হৈ যোৱা প্ৰতিযোগিতা যিসকলে বিজয়ী হৈছে তেওঁলোকৰ নামসমূহ ঘোষণা কৰিবলৈ মই মাননীয় বিচাৰকক অনুৰোধ জনালোঁ। মণিকাঞ্চন সাংস্কৃতিক মঞ্চৰ দ্বাৰা আয়োজিত আমন্ত্ৰণমূলক ভাওনা সমাৰোহৰ প্ৰতিযোগিতা 9খনকৈ বিভিন্ন জিলাৰ পৰা অহা ভাওনাই আমাৰ সন্মুখত নাট প্ৰদৰ্শন কৰিলে আৰু সেইখিনিৰ মাজৰ পৰাই আমাৰ বিচাৰকসকলে খুঁটি নাটিকাক চাই স্থান নিৰ্ণয় কৰিছে আৰু সেই তালিকাখন আপোনালোকে জানি আনন্দিত হ'ব যে মণিকাঞ্চন সাংস্কৃতিক মঞ্চৰ বঁটাৰ তালিকাখন প্ৰায় 2 কোটি সেয়েহে অকণমান সময় লাগিব আৰু মই এই তালিকাখন ঘোষণা কৰিবলৈ লৈছোঁ। আমি তালিকাখনৰ নিম্নভাগৰ পৰা উৰ্ধভাগলৈ আহিছোঁ। শ্ৰেষ্ঠ খলনায়ক সৰুস্পতি বৰা কৃষক ডেকাগিৰি শংকৰী সাংস্কৃতিক বিকাশ কেন্দ্ৰ ধেমাজি। শ্ৰেষ্ঠ বাহিৰবাদক নাগৰণ সাংস্কৃতিক গোষ্ঠীৰ শিৱসাগৰৰ অম্বাৰ দেশত্যাগ নাটক যিগৰাকীয়ে বাঁহী বজাইছিলে আমি তেখেতক এই বঁটা প্ৰদান কৰিছোঁ। শ্ৰেষ্ঠ যোদ্ধা পংকজ দত্ত কালনেমী গান্ধীয় নাট্য গোষ্ঠী 4। শ্ৰেষ্ঠ ৰূপকৰ্তা ডেকাগিৰি সাংস্কৃতিক সংঘ শিৱসাগৰ সাবিত্ৰী সত্যবান যোৰহাট সাবিত্ৰী সত্যবান। শ্ৰেষ্ঠ মুখা বাবু বৰা ময়ূৰ ডেকাগিৰি সাংস্কৃতিক সংঘ যোৰহাট। শ্ৰেষ্ঠ শিশু চৰিত্ৰ অংশুমান বৰা চন্দ্ৰহাট নৱৰংগ সাংস্কৃতিক মঞ্চ আমগুৰি। শ্ৰেষ্ঠ পাৰ্শ্ব চৰিত্ৰ বৃঞ্চি দত্ত চৰিত্ৰ ভীম ডেকাগিৰি শংকৰী সাংস্কৃতিক বিকাশ কেন্দ্ৰ ধেমাজি। শ্ৰেষ্ঠ নায়ক দেৱৰাজ দত্ত সাবিত্ৰী সত্যবান। দ্বিতীয় শ্ৰেষ্ঠ অৱতাৰ চৰিত্ৰ ৰাজীৱ লোচন বৰা কৃষ্ণ শ্ৰী শ্ৰী কৃষ্ণৰ কুণ্ডলী যাত্ৰা। শ্ৰেষ্ঠ অৱতাৰ চৰিত্ৰ হেমন্ত বৰুৱা নাৰায়ণ ৰত্নাকৰৰ বাল্মীকিত্ব লাভ নুমুঞ্চিৰ তীৰ্থ ভ্ৰমণ। দ্বিতীয় শ্ৰেষ্ঠ নাৰী চৰিত্ৰ চন্দ্ৰমণি গগৈ অম্বা। শ্ৰেষ্ঠ নাৰী চৰিত্ৰ
বিতুপন কাকতি সাবিত্ৰী শ্ৰেষ্ঠ পুৰুষ চৰিত্ৰ সুপ্ৰতীক দত্ত শান্তনু শ্ৰেষ্ঠ পুৰুষ চৰিত্ৰ দেৱজিৎ বৰা বিহনলা শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল যোৰহাট সন্মিলিত শিল্পী সমাজ যোৰহাট দ্বিতীয় শ্ৰেষ্ঠ নাট্যকাৰ বুলেন গোহাঁই নাট অৰ্জুনৰ পুত্ৰবধূ নাট শ্ৰেষ্ঠ নাট্যকাৰ অৰুণাভ কুমাৰ নাথ শ্ৰী শ্ৰী ব্ৰাহ্মণ অৱতাৰ শ্ৰেষ্ঠ পৰিচালক ত্ৰিলোচন বৰা সাবিত্ৰী সত্যবান দ্বিতীয় শ্ৰেষ্ঠ দোহাৰ নৱৰংগ সাংস্কৃতিক গোষ্ঠী আমগুৰি শ্ৰেষ্ঠ দোহাৰ নৱায়ন সাংস্কৃতিক গোষ্ঠী শিৱসাগৰ দ্বিতীয় শ্ৰেষ্ঠ সূত্ৰধাৰ পাৰ্থপ্ৰতীক বৰা ডেকাগিৰি সাংস্কৃতিক সংঘ যোৰহাট শ্ৰেষ্ঠ সূত্ৰধাৰ আকাশ গগৈ ডেকাগিৰি শংকৰী বিকাশ কেন্দ্ৰ ধেমাজি দ্বিতীয় শ্ৰেষ্ঠ পূৰ্বৰংগ ডেকাগিৰি শংকৰী সাংস্কৃতিক বিকাশ কেন্দ্ৰ ধেমাজি শ্ৰেষ্ঠ পূৰ্বৰংগ মহাৰথী সাংস্কৃতিক গোষ্ঠী নাৰায়ণপুৰ আমাৰ এই প্ৰতিযোগিতা এই সময়লৈ আমি 9খন নাট নিমন্ত্ৰণ কৰি আনিছিলোঁ আৰু মণিকাঞ্চন সাংস্কৃতিক মঞ্চই এই 9খন নাটককে একোটা মাননি আগবঢ়ায় নৱম স্থানত আছে কেন্দ্ৰীয় সাংস্কৃতিক যুৱক সংঘ টিয়ক অষ্টম যোৰহাট সন্মিলিত শিল্পী সমাজ যোৰহাট সপ্তম মহাৰথী সাংস্কৃতিক গোষ্ঠী নাৰায়ণপুৰ ষষ্ঠ শ্যামকানু নাট্য গোষ্ঠী শিৱসাগৰ পঞ্চম নৱৰংগন সাংস্কৃতিক গোষ্ঠী আমগুৰি চতুৰ্থ গান্ধীৰ নাট্য গোষ্ঠী চাৰি তৃতীয় নৱায়ন সাংস্কৃতিক গোষ্ঠী শিৱসাগৰ নাট অম্বাৰ বেহতীয়া দ্বিতীয় শ্ৰেষ্ঠ দল ডেকাগিৰি শংকৰী সাংস্কৃতিক বিকাশ কেন্দ্ৰ ধেমাজি নাট অৰ্জুনৰ পুত্ৰবধূ নাট শ্ৰেষ্ঠ ভাওনা দল ডেকাগিৰি সাংস্কৃতিক সংঘ যোৰহাট সাবিত্ৰী সত্যবান এয়া আছিল মণিকাঞ্চন সাংস্কৃতিক মঞ্চই আয়োজিত কৰা ত্ৰয়োদশ ভাওনা সমাৰোহৰ ফলাফল এতিয়া যদিও বৰ বিশেষ দৰ্শক নাই আমি বিচাৰককেইজনে এই তালিকাখন আমি প্ৰতিযোগিতা বিভাগৰ আহ্বায়ক আৰু মণিকাঞ্চন সাংস্কৃতিক মঞ্চৰ কাৰ্যকৰী সভাপতি হেমন্ত কুমাৰ দত্ত দাস মন্ত্ৰৰ কাষত আমি অৰ্পণ কৰিছোঁ ফটো মাৰি দিবা